ব্ৰইলাৰ মুৰ্গী খুলিলে আমি এঘৰীয়া কৰিম, গাহৰি ফাৰ্ম খুলিলে আমি এঘৰীয়া কৰিম, কাৰোবাৰ ঘৰত ভাত খাবলৈ গ'লে আমি এঘৰীয়া কৰিম। পেহীয়েকৰ ঘৰত মাহীয়েকৰ পুতেকে ভাত খাবলৈ যাব নোৱাৰে, যদি ভাত খাবলৈ যায় তেওঁলোকে এঘৰীয়া কৰিব। মই এনেকুৱাও মানুহ পাইছোঁ, ভাই ককাই বিয়াত ককায়েকৰ ছোৱালীজনী বিয়াত ভায়েকৰ ঘৰখন যাব নোৱাৰে, গ'লে এঘৰীয়া কৰিব। নামঘৰত এখন গাঁৱত 5টা খেল, যিটো বিশ্বাসে সমাজত ক্ষতি কৰে মই কেতিয়াও মানি নলওঁ, কিন্তু যিটো পৰম্পৰাই সমাজক সংগঠিত কৰে মই সদায় স্বাগতম জনাওঁ। যিটো পৰম্পৰাই সমাজক সংগঠিত কৰে মই সদায় স্বাগতম জনাওঁ। তোমাৰ ভালৰ কাৰণে তোমাৰ ঘৰত মোৰ ভণ্টিজনীৰ মোৰ ছোৱালীজনীৰ গা বেয়া, বেচেৰা ছাগলীটোৰ কি দুখ? মোৰ ভণ্টিজনীৰ গা বেয়া, বেচেৰা ছাগলীটোৰ কি দুখ যে তুমি কাইলৈ গৈ পেলাই দুৰ্গা পূজা বা কামাখ্যা মন্দিৰত সেই ছাগলীটোক বলি দিলা মোৰ গাটো ভাল হ'বৰ কাৰণে? কি দুখ? মই মানি নলওঁ, মই মানি নলওঁ। যি পৰম্পৰাই সমাজত ক্ষতি নকৰে সেই পৰম্পৰা, সেই বিশ্বাস আৰু সেই বিজ্ঞানক আমি সদায় সশ্ৰদ্ধ প্ৰণাম জনাম আৰু সদায় মানি চলিম। আৰু এই কাৰণেই আমাৰ সমাজখনত আটাইতকৈ বেছি প্ৰয়োজনীয় কথাটো হৈছে যিটো কাম আজিলৈকে আমি কৰা নাই, আৰু দক্ষিণপাট সত্ৰৰ তত্বাৱধানত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ তত্বাৱধানত ইয়াৰ পৰা আৰম্ভ হৈছে, সেইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু চেতনাত আমি এক দৰ্শন বিচাৰিবলৈ আজিলৈকে চেষ্টা কৰা নাই। সেই দৰ্শন আমি কোনোদিন বিচৰাই নাই। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু চেতনা সদায় এক ভকতীয়া পৰম্পৰাৰ মাজত বান্ধি ৰাখিলোঁ। আমি কোনোদিন তেওঁৰ চিন্তা আৰু চেতনাৰ মাজত বিজ্ঞান আৰু অৰ্থনৈতিক দৰ্শনৰ কথা চিন্তাই নকৰিলোঁ। আধুনিক শব্দটোৰ অৰ্থ কি? আধুনিক এজন ব্যক্তি কিমান আধুনিক হ'ব পাৰে? এজন ব্যক্তি কিমান আধুনিক হ'ব পাৰে? এজন ব্যক্তি এটা পৰ্যায়লৈকে, আমাক যদি সোধে, মোক যদি সোধোঁ, তোমালোকক যদি সোধোঁ, আমাৰ আই মাতৃসকলক যদি সোধোঁ, আপোনালোক কিমান আধুনিক? আপোনালোক সিমানখিনিও আধুনিক নহয় যে আপোনালোকৰ 10 বছৰৰ পিছৰ প্ৰজন্মটোক আপোনালোকে তেওঁলোকৰ দৃষ্টিৰে চাব পাৰে। মই মেখেলা চাদৰ ৰিহা লৈ আহিছোঁ, মোৰ বোৱাৰীয়েও কাইলৈ গুৱাহাটীতো যদি ঘূৰে মেখেলা চাদৰ ৰিহাই পিন্ধিব লাগিব। কেনেকৈ হ'ব? সমাজ সলনি হৈছে। স্থান কাল পাত্ৰ, স্থান কাল পাত্ৰ। আজি এই অনুষ্ঠানটোলৈ যদি মই জিন্স পেণ্ট এটা পিন্ধি আহিলোহেঁতেন, সেইটো এক অভদ্ৰামী, সেইটো এক অসংস্কাৰী। কিন্তু স্থান কাল পাত্ৰ, মই ক'ত কি পিন্ধিছোঁ সেইটো সংস্কাৰ ঘৰখনত দিব লাগিব। কিন্তু আমি সেইখিনি আধুনিক নহয়। আমাৰ সমাজবিলাকত আপোনালোকে লক্ষ্য কৰিব, আমি প্ৰজন্মবিলাকে আমাৰ পিছৰ প্ৰজন্মবিলাকক বহুত বেছি মানসিক অতিশয্য চলাওঁ। আমি সেইখিনি আদৰ্শ নহয়। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শনৰ চেতনা 1500 শতিকাৰ পৰা আজি আমি 21বিংশ শতিকালৈকে আধুনিক। এটা উদাহৰণ দিওঁ, আমি আজিৰ তাৰিখত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ কথা কৈ আছোঁ। হৰিণা পহু মাৰি চলমান খানে জেলত থাকিবলগীয়া হৈছিল। আমি কৈ আছোঁ যে সকলো ধৰ্ম, সকলো গুৰু, সকলো জীৱ সমান। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেতিয়াই কৈ থৈ গৈছিল, যত জীৱ জংগম কীট পতংগম অগনগ জগতে ৰিকায়া। এজন মানুহৰ চিন্তা আৰু চেতনা পৰ্যাপ্তৰ মাত্ৰাধিক বিজ্ঞান মনস্ক আৰু আধুনিক নহ'লে এজন ব্যক্তিয়ে 1500 শতিকাতে সেইবোৰ কথা কৈ থৈ যাব নোৱাৰে। আজি কেইদিনমানৰ আগত ৰাস হৈ গ'ল নহয়, সেই ৰাসৰ লগত জড়িত গুৰুজনাৰ আধ্যাত্মিক আৰু অৰ্থনৈতিক দৰ্শনক আপোনালোকে কোনোবা দিনাখন চিন্তা কৰি চাইছেনে? আপোনালোকে খালি একমাত্ৰ চিন্তা কৰি চাইছে যে ৰাসত কেলিগোপাল নাটকখন মঞ্চস্থ কৰা হয়, তাত কৃষ্ণ ওলায়, তাত ৰাধা গোপিনীসকল ওলায়, আৰু তাত আমি বিভিন্ন শংখচূড় ওলায়, আমি সেইখন চাই পেলাই আনন্দ লৈছোঁ। এই ৰাসে সমগ্ৰ অসমত 100 কোটি টকীয়া অৰ্থনৈতিক বজাই ৰাখিছে। এখন ৰাসক পাতিবলৈ, আজি ইয়াতে যদি এখন মই ৰাস পতা হয়, এই ৰাসখনৰ লগত যিখিনি অৰ্থনীতি জড়িত হৈ আছে, যি কুটিৰ শিল্পৰ উদ্যোগ জড়িত হৈ আছে, এই কুটিৰ শিল্পৰ উদ্যোগে সমগ্ৰ অসমত প্ৰায় 100 কোটি টকাৰো অধিক অৰ্থনীতি ইয়াত জড়িত কৰি ৰাখিছে। কোনোবা ধৰণৰ চিন্তা কৰি চাইছেনে? কোনোদিন চিন্তা কৰি চোৱা নাই। যিটো সময়ত আমাৰ সমাজখন অন্ধকাৰৰ অতল গহ্বৰত ডুব গৈ আছিল, যিখিনি সময়ত আমাৰ সমাজখন বৰ্বৰ হৈ আছিল, সেইখিনি সময়তে আমাৰ সমাজখনত কিছুমান মহান মহান মনীষীৰ জন্ম হৈছিল। আৰু এই মহান মহান মনীষীসকলৰ ব্যক্তিগত প্ৰচেষ্টাত সমাজখনে অন্ধকাৰৰ অতল গহ্বৰৰ পৰা আধুনিকতাৰ দিশত বাট তুলিবলৈ সক্ষম হৈছিল। আৰু সেইখিনি কাম কেতিয়া আৰম্ভ হৈছিল জানে? 1314 শতিকা মানত। 1314 শতিকা মানত নিউটন
কোপাৰ্নিকাছ, কেপলাৰ, ৰবাৰ্ট ডেকন আদিৰ দৰে বিখ্যাত দাৰ্শনিক আৰু বিজ্ঞানীয়ে, চক্ৰেটিছ আদিৰ দৰে বিখ্যাত দাৰ্শনিক আৰু বিজ্ঞানীয়ে বিশ্বৰ এটা প্ৰান্তত সমাজখনত যি অন্ধকাৰময় পৰিৱেশ সৃষ্টি হৈছিল, সেই অন্ধকাৰময় পৰিৱেশৰ পৰা সমাজখনক আধুনিকতাৰ দিশত লৈ যাবলৈ সক্ষম কৰিছিল বা চেষ্টা কৰিছিল। সেই একেই সময়তে বিশ্বৰ এটা প্ৰান্তীয় কোণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামৰ এজন ব্যক্তিয়ে ধৰ্মৰ যোগেদি বিজ্ঞানৰ দোলেৰে সমগ্ৰ সমাজখনক সংগঠিত আৰু একত্ৰিত কৰি অন্ধকাৰৰ অতল গহ্বৰত থকা অসমীয়া সমাজখনক আধুনিকতাৰ দিশত লৈ যাবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। আজি বিশ্বত আমি নিউটনক জানো, কোপাৰ্নিকাছক জানো, কেপলাৰক জানো, ৰবাৰ্ট ডেকনক জানো, কিন্তু বিশ্বইটো বাদ দিয়ক, ধুবুৰী পাৰ হৈ কেখোজমান গ'লেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি কোনেও নাজানো। কিয়? আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক ব্ৰইলাৰ মুৰ্গী আৰু গাহৰি ফাৰ্মৰ মাজত আবদ্ধ কৰি ৰাখিম। বুজি পালে? ব্ৰইলাৰ মুৰ্গী খুলিলে আমি এঘৰীয়া কৰিম, গাহৰি ফাৰ্ম খুলিলে আমি এঘৰীয়া কৰিম, কাৰোবাৰ ঘৰত ভাত খাবলৈ গ'লে আমি এঘৰীয়া কৰিম নে নকৰিম? পেহীয়েকৰ ঘৰত মাহীয়েকৰ পুতেকে ভাত খাবলৈ যাব নোৱাৰে, বিকজ তেওঁলোক সেইটো পন্থাৰ নহয়। যদি ভাত খাবলৈ যায় তেওঁলোকে এঘৰীয়া কৰিব। মই এনেকুৱাও মানুহ পাইছোঁ, ভাই ককাই বিয়াত, ককায়েকৰ ছোৱালীজনী বিয়াত ভায়েকৰ ঘৰখন যাব নোৱাৰে, গ'লে এঘৰীয়া কৰিব। যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজখন একত্ৰিত কৰি সংঘবদ্ধ কৰি একত্ৰিত কৰাৰ চেষ্টা কৰিছোঁ, সেইজন শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱত আৰম্ভ হোৱা নামঘৰত এখন গাঁৱত 5টা খেল, 5 ঘৰ মানুহৰ এটা খেল, 5 ঘৰ মানুহৰ এটা খেল, ইটো খেলৰ মানুহ সিটো খেললৈ মানুহ মৰিলেও যাব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ অসমীয়া সমাজখনক একত্ৰিত কৰি সংঘবদ্ধ কৰিছিল, আৰু তেওঁৰ নামতে সৃষ্টি হোৱা নামঘৰত তেওঁৰে আদৰ্শৰ নাম গুণ কৰি থকা আমিবোৰে এটা নামঘৰত 5টা খেল বনাইছোঁ। এখন আমি সমাজ গঢ়িছোঁ, ইয়াৰ কাৰণে দায়ী কোন? ইঘৰৰ মানুহ যদি সিঘৰত যায় তেওঁক এঘৰীয়া কৰা হয়। কিয়? খেল বেলেগ। যিজন গুৰুজনে সকলো ধৰ্মক একত্ৰিত কৰি গ'ল জাতি গঢ়াৰ নামত, যিজন গুৰুগমাই সকলো ব্যক্তিক নৰ্থ ইষ্টৰ, উত্তৰ পূৰ্বাঞ্চলৰ পৰা আদি কৰি ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী, সকলো জাতিক একত্ৰিত কৰি এটা নামঘৰত আবদ্ধ কৰি তেওঁলোকক এটা জাতি নিৰ্মাণৰ পৰিকাঠামো নিৰ্মাণ কৰি থৈ গ'ল, সেইজন গুৰুজনাৰ আদৰ্শৰ চিন্তাৰে চেতনাৰে সমৃদ্ধ নামঘৰত আমি এটা নামঘৰত 5টা খেল বনাই গুৰুজনাৰ আদৰ্শৰ দৰ্শনক আমি বিশ্বজনীন কৰাৰ সপোন দেখিছোঁ। এয়া আমাৰ চিন্তা। আৰু এই চিন্তাক লৈ পেলাই আমি কওঁ যে আমি মূল্যবোধৰ শিক্ষা দিব লাগে, আমি নৈতিকতাবোধৰ শিক্ষা দিব লাগে। যি নৈতিকতাবোধৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা মোৰ পিতৃ মাতৃ, মোৰ ককা আইতাই দিয়া নাই, মই ক'ৰ পৰা পাম? প্ৰথমে আত্মবিশ্লেষণ কৰক। প্ৰত্যেকজন অসমীয়াই নিজক আত্মসমালোচনা কৰক যে আমি কি কৰি আছোঁ। যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ অসমত অৰ্থনৈতিক বিপ্লৱ গঢ়ি থৈ গৈছিল, সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামতে আজি আমি ব্ৰইলাৰ মুৰ্গী পুহিলে মানুহ এঘৰীয়া কৰিছোঁ। কিয় কৰিছোঁ? আমিতো নোখোৱাকৈ থকা নাই। আমি এঘৰীয়া কৰিব লাগিছিল কাক? ৱাইন শ্বপৰ মালিকক। আমি এঘৰীয়া কৰিব লাগিছিল কাক? মদৰ ঘাটিৰ মালিকক। আৰু এঘৰীয়া কৰিছোঁ কাক? সমাজে এঘৰীয়া কৰিছে কাক? আজিকালিতো গাঁৱে ভূঞেও ৱাইন শ্বপৰ লাইচেঞ্চ দি দিয়া হ'ল ন। শিক্ষানুষ্ঠানৰ কাষতো অলপ দূৰ আঁতৰতে ৱাইন শ্বপৰ লাইচেঞ্চ পোৱা যায়। আমি এঘৰীয়া কৰিব লাগিছিল কাক? এইখিনি আমাৰ সামাজিক ভণ্ডামি নহয়নে? প্ৰত্যেকজন মানুহে আমি কৰি থকা নাইনে এইবোৰ কাম? কৰিছোঁ কি? ফেচবুকত ডাঙৰ কথা লিখিলেই সমাজ সংস্কাৰ কৰা নুবুজায়। ই এক অন্ধ জাতীয়তাবাদী, মই ইয়াক লেপৰ তলৰ জাতীয়তাবাদ বুলি কওঁ। ফেচবুকত ডাঙৰ কথা লিখি মই সমাজ সংস্কাৰ কৰিব নোৱাৰোঁ। প্ৰকৃতাৰ্থত সমাজ সংস্কাৰ কৰিবলৈ প্ৰত্যেকেই ব্যক্তিগতভাৱে কি চেষ্টা কৰিছোঁ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমি কি চেষ্টা কৰিছোঁ। আজিৰ তাৰিখত 2047ত আমি বিকশিত ভাৰতৰ কথা সপোন দেখিছোঁ। 2047 1947 চনত যেতিয়া আমাৰ স্বাধীনতাৰ 100 বছৰ হ'ব, সেই সময়ত আমি বিকশিত ভাৰতৰ সপোন দেখিছোঁ। আমি কৈছোঁ যে 2047 ভিতৰত আমি ভাৰতক বিশ্বৰ অন্যতম উন্নতশীল দেশৰ শাৰীত ৰাখিবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে প্ৰত্যেকজন ব্যক্তিকে এটা গ'ল দিছে। সেই গ'লটো হৈছে স্মাৰ্ট গ'ল, স্মাৰ্ট SMART, চিলেক্টিভ
মিজাৰেবল, এচেচিবল, R means relevant, T means time bound. এই স্মাৰ্ট গ'লৰ সপোন মানে গ'লৰ সপোন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক দেখাবলৈ যত্ন কৰিছে আৰু আমি এনেকুৱা চিন্তা আৰু চেতনাৰে স্মাৰ্ট গ'লৰ সপোন দেখি আমাৰ সমাজখনক একত্ৰিত কৰিম। গতিকে ভাবক, আলোচনা কৰক, চিন্তা কৰক যে আমাৰ সমাজখন কোনটো দিশত গৈ আছে, আমি কি কৰি আছোঁ তাৰ কাৰণে। আমি আজি জুবিন গাৰ্গ ডাঙৰীয়াই আমাক বহুত কথা শিকালে। তেখেতৰ মৃত্যুটোৱে আমাৰ সমাজখনক, তেখেতে জীৱনত জীয়াই থকা অৱস্থাত যিমানখিনি কথা দি থৈ গ'ল, তেখেতৰ মৃত্যুৰ পিছতো তেখেতে সমাজখনক বহুত লেচন দি থৈ গ'ল। জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে আমাৰ সমাজখনক অসমীয়া কোন শিকালে, আমাৰ সমাজখনক অসমীয়া কোন শিকালে, আমাৰ সমাজখনক জাতি কি বস্তু শিকালে। জাতি প্ৰথম কথা, ধৰ্ম দ্বিতীয় কথা। ধৰ্ম ব্যক্তিগত বিষয়, জাতি এক সামাজিক বিষয়। মই বাৰে প্ৰতি কৈছোঁ, 4 বেৰৰ ভিতৰত মই কাক উপাসনা কৰিছোঁ সি মোৰ এক ব্যক্তিগত বিষয়। কিন্তু আজি ইয়াত মই যিখিনি কথা কৈছোঁ ই এক সামাজিক বিষয়, ই এক জাতীয় বিষয়। যিদিনাই আমি ধৰ্মক জাতীয় উত্তৰণৰ মূল ভেটি বনাব পাৰিম, সেইদিনাই আমি এক প্ৰগতিশীল সমাজৰ সপোন দেখিব পাৰিম। সেইদিনা আমি এক নৈতিকতাৰ শিক্ষাৰ সপোন দেখিব পাৰিম, মূল্যবোধৰ শিক্ষাৰ সপোন দেখিব পাৰিম। আৰু এই মূল্যবোধৰ শিক্ষা আৰু নৈতিকতাবোধৰ শিক্ষা আৰম্ভ হয় আমাৰ ঘৰখনৰ পৰা। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাম, আৰু বেছি সময় নকওঁ, এতিয়া একদম লাঞ্চৰ সময় ন, চবেই ভাত খাবলৈ চাগে ৰখি আছে, বেছি কথা নকওঁ। আৰু বহুত ক'বলগীয়া কথা আছে, বিভিন্ন বিষয়ত আলোচনা কৰিবলগীয়া কথা আছে। মাত্ৰ তোমালোকক এটা কথাই কওঁ, নিজে ঠিক হোৱা। আনক গালি পৰাৰ আগতে নিজে ঠিক হোৱা। কাৰোবাক তুমি খুব গালি পাৰিছা, তুমি নিজৰ অতীতটো সমালোচনা কৰি চোৱা যে মই কি কৰিছোঁ। কাৰোবাক গালি পৰাৰ আগতে মই সম্পূৰ্ণ শুদ্ধনে, মই কি কৰিছোঁ, মোৰ ব্যক্তিগত জীৱনত মই কি কৰিছোঁ। কাৰোবাক দুৰ্নীতিপৰায়ণ বিষয়া এজনক গালি পৰাৰ আগতে নিজে এবাৰ আত্মসমালোচনা কৰি চোৱা, মই জীৱনত কেতিয়াবা দুৰ্নীতি কৰিছোঁ নেকি। কোনোবা এজন দোকানীক পইচা হৈছিল 20 টকা, পইচা হৈছিল 20 টকা বা 50 টকা, তুমি দি দিলা 100 টকা। দোকানীয়ে ভাবিলে তুমি তেওঁক 200 টকীয়া নোট এখন দিছা আৰু তেওঁ তোমাক ঘূৰাই দিলে 180 টকা। তুমি দোকানীজনক ক'বানে নোকোৱা যে দাদা আপুনি বেছিকৈ ঘূৰাই দিলে, নে মনে মনে গুচি আহিবা, মইতো এবাৰ লাভত থাকিলোঁ, 200 টকা দিছে বুলি মোক 180 টকা ঘূৰাই দিলে, মই লৈ গুচি আহোঁ। কোনটো কাম কৰিবা? যিদিনাখনে তুমি সততাৰ পথত থাকিবা, যিদিনাখনে 200 টকাৰ নোটখনক দোকানীজনক ক'বলৈ সাহস কৰিবা যে মই প্ৰকৃততে 20 টকাহে হৈছিল, 180 টকা আপুনি বেছিকৈ ঘূৰাই দিছে, সেইদিনাখনেই গম পাবা তুমি সততাৰ পক্ষত আছা, সততাৰ পক্ষত আছা। আৰু যেতিয়াই সৎ হ'ব পাৰিবা, যেতিয়াই চিন্তা কৰিব পাৰিবা, তেতিয়াই সমাজ সংস্কাৰ হ'ব। ডাঙৰ ডাঙৰ কথা বহুত ক'ব পাৰোঁ, কিন্তু ব্যক্তিগত জীৱনত মই কি কৰি আছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। আমাৰ মানুহৰ সদায় দুটা ৰূপ থাকে, বাহিৰত কি কৰিছোঁ, ভিতৰে কি কৰিছোঁ। সদায় এটা ৰূপ কৰিবলৈ যত্ন কৰা, এটা ৰূপ কৰিবলৈ যত্ন কৰা। তোমাক গালি পাৰক, তোমাক লাঞ্ছনা বঞ্চনা কৰক, সমাজখনে কৰিবই, একো ডাঙৰ কথা নহয়। সদায় মনত ৰাখিবা, সমাজত 100% ব্যক্তিক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰা কোনেও। স্বয়ং মহাত্মা গান্ধীয়েও পৰা নাছিল। মহাত্মা গান্ধীক সেইকাৰণে চাগে কোনোবাই গুলিয়াই মাৰিছিল, কাৰণ সমাজখনৰ 100% ব্যক্তিক তেখেতে সন্তুষ্ট কৰিব পৰা নাছিল। তাত তুমি বা মই কোন? মোক যদি 50-60% ভাল পোৱা ব্যক্তি আছে, মোৰ কথা আৰু কামক বেয়া পোৱা ব্যক্তি 40% থাকিবই, তেওঁ মোক ক'তো সমালোচনা কৰিব। এখন এখন সামাজিক দেশ, এখন এখন গণতান্ত্ৰিক দেশ, সেইটো সকলোৰে অধিকাৰ। কিন্তু সদায় নিজৰ ইথিক্স আৰু প্ৰিন্সিপলত কাম কৰিবা। কাৰোবাক ভাল লগাবলৈ, কাৰোবাক কোনোবাই ভাল পাব বুলি ধৌত কথা নক'বা, দেখাবলৈ কাম নকৰিবা। সদায় নিজৰ ইথিক্স, নিজৰ প্ৰিন্সিপল, নিজৰ আদৰ্শ মতে কাম কৰিবা। তাৰ কাৰণে তোমাক যদি 20 জনে গালি পাৰিছে, দেখিবা 80 জনে তোমাক প্ৰশংসাও কৰিছে। গতিকে ভেৰি ক্লিয়াৰ, সকলোকে কৈছোঁ, প্ৰথম কথা, ঘৰখনৰ পৰিৱেশ সকলোৱে গঢ়াবলৈ যত্ন কৰক। এই কণ কণ ল'ৰা ছোৱালীবিলাকক এটা পৰিৱেশ দিয়ক আপোনাৰ ঘৰখনত। আপোনাৰ ঘৰখনত এটা হাঁহিমুখীয়া পৰিৱেশ দিয়ক, যিটো পৰিৱেশ লৈ সকলোৰে সন্ধিয়া সময়ত ঘৰলৈ যাবলৈ মন যায়। যিদিনাখনে ঘৰলৈ যাবলৈ মন যোৱা নহ'ব নহয়, মই বাৰে প্ৰতি কৈছোঁ, সেইদিনাখনেই আপোনাৰ ঘৰখন শেষ। আৰু যিদিনাখনে আপোনাৰ ঘৰখন শেষ, সেইদিনাখনেই সমাজখনো শেষ। ঘৰলৈ যাব বিচৰা এটা মন গঢ়ি তোলক। এই ক্ষেত্ৰত ঘৰখনত থকা প্ৰত্যেকজন ব্যক্তিৰ কৰণীয় আছে।
আৰু প্ৰত্যেকজন ব্যক্তিৰ এই কৰণীয় আপোনাৰ সন্তানে যাতে আপোনাৰ মুখলৈ চাই কোনো কাৰণতে কোনো বেয়া কাম কোনো দিন কৰিব নোৱাৰে সেই বিশ্বাসটো সেই কনফিডেন্সটো প্ৰত্যেকজন পিতৃ মাতৃৰ থকাটো জৰুৰী আৰু যেতিয়াই এই কনফিডেন্সটো আহিব দেখিব সমাজ নিজেই নিজে সুন্দৰ হৈ গৈছে ইয়াকে কৈ মোৰ বক্তৃতা সামৰণি মাৰিছোঁ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ লগতে তেখেতক সেৱা জনাইছোঁ আৰু যিসকল ভকত বৈষ্ণৱ ইয়াত আছে যিসকল ব্যক্তি যিসকল ছাত্ৰ ছাত্ৰী বিভিন্ন অঞ্চলৰ পৰা ইয়াত একত্ৰিত হৈছে তোমালোকে মোক বেয়া পালেও পাবা কিছুমান কথা টানকৈ কৈছোঁ আৰু এইখিনি কথা কওঁতে উপলব্ধি কৰি কৈছোঁ যি কৈছোঁ অন্তৰৰ পৰা কৈছোঁ কিবা লিখি আনিছোঁ নেকি ক'তো লিখি অনা নাই অন্তৰৰ পৰা কৈছোঁ আৰু অন্তৰৰ পৰা কোৱা কথাৰ 10 জনেও যদি তোমালোকে শুনিছা মোৰ এই বক্তৃতাটো সফল 10 জনেও যদি অনুভৱ কৰিব পাৰিছা মোৰ এই বক্তৃতাটো সফল আশা কৰিম তোমালোকে কিছু কথা অনুভৱ কৰিবা ঘৰখন সমাজখন আৰু মনত ৰাখিবা অল আৰ হিউমেন ৰিসোৰ্স উই আৰ নেশ্যনেল প্ৰপাৰ্টি আজি অকমান আৰু 2 মিনিট কথা এটা কৈ যাওঁ দেই মনত পৰিল কাৰণে মোক বিভিন্ন বিদ্যালয় মহাবিদ্যালয়বিলাকত বঁটা বিতৰণী সভাত মাতে নহয় বঁটা বিতৰণী সভাত ছাত্ৰ ছাত্ৰীসকলক যেতিয়া ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হয় কোনোবাই ষ্টেণ্ড কৰিছে কোনোবাই মানে আপোনাৰ ক্লাছৰ ভিতৰত প্ৰথম হৈছে তেওঁলোকক বঁটা দিয়ে ইয়াতো বহুত ছাত্ৰ ছাত্ৰী আছে তোমালোকক স্কুলত গামোচা পিন্ধাই বঁটা দিয়ে নিদিয়ে এটা মোক যদি প্ৰশ্ন সোধা যে তোমাক যে গামোচাখন পিন্ধালে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাওঁতে ষ্টাৰটো পাওঁতে বা ষ্টেণ্ডটো কৰোঁতে তোমাক যে গামোচাখন পিন্ধালে কিয় পিন্ধালে ইয়াৰ কাৰণটো হ'ল আমাৰ পিতৃ মাতৃসকলৰ এক ধাৰণা আছে ই এক সমাজখনক আটাইতকৈ বেছি স্খলিত ৰূপত নিছে যে পিতৃ মাতৃসকলৰ ধাৰণা আছে যে মোৰ সন্তান মোৰ ব্যক্তিগত সম্পত্তি নেভাৰ মোৰ সন্তান নেশ্যনেল প্ৰপাৰ্টি ৰাষ্ট্ৰীয় সম্পত্তি মই জন্মহে দিলোঁ কালিলৈ সি যদি সম্পদ হয় সি ৰাষ্ট্ৰীয় সম্পদ হ'ব তাৰ পৰা দেশৰ লাভ হ'ব আৰু কাইলৈ সি যদি আপদ হয় তাৰ পৰা দেশৰ বিপদ হ'ব তাক জেলত ৰখাৰ নামত দেশৰ লাখ লাখ টকা খৰচা হ'ব টেক্স পেয়াৰৰ মানি গতিকে আপোনাৰ সন্তানক দেশৰ সম্পদ বনাই নে দেশৰ আপদ বনাই সেইটো আপোনাৰ দায়িত্ব কিন্তু আপোনাৰ সন্তান নেশ্যনেল প্ৰপাৰ্টি আপোনাৰ সন্তান আপোনাৰ ব্যক্তিগত সম্পদ নহয় সেইকাৰণে কয় হিউমেন ৰিসোৰ্স মানৱ সম্পদ বুলি কিয় কয় গতিকে মোৰ সন্তানটোৱে যদি কাইলৈ বেয়া কাম কৰে তাৰ সেই বেয়া কামটোক শাসন কৰাৰ অধিকাৰ মোৰ ঘৰখনৰে নাই মোৰ সমাজখনৰো আছে মোৰ সন্তানে কাইলৈ যদি বেয়া কাম কৰে সেই চাৰিআলিৰ মুখত থকা দোকানখনৰ দোকানীজনৰো অধিকাৰ আছে তাক দুটা চাপ দিয়া আঁঠু কঢ়াই থ'বলৈ কাৰণ ইটছ এ নেশ্যনেল প্ৰপাৰ্টি সামাজিক সম্পত্তি কাইলৈ সি যদি চুৰ হয় তাৰ বিপদটো কাৰ আহিব সমাজখনৰ আহিব কাইলৈ সি যদি ড্ৰাগছ লয় তাৰ বিপদটো কাৰ আহিব সমাজখনৰ আহিব কাইলৈ সি যদি বেয়া কাম কৰে কাৰ বিপদ আহিব মই লজ্জিত হ'ম মই পিতৃ হিচাপে লজ্জিত হ'ম কিন্তু বেয়া কামৰ ভুগিব কোনে সমাজখনে গতিকে সমাজৰ আপোনালোকক মই অনুৰোধ কৰিছোঁ নিজৰ সন্তানক বেলেগ মানুহে কথা এষাৰ শুনালে ওপৰতে জাপ মাৰি নকৰিব মোৰ ল'ৰা ছোৱালী কিয় কথা শুনাবি আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ব্যক্তিগত সম্পত্তি নহয় এই কথাটো মনত ৰাখিব ইটছ এ নেশ্যনেল প্ৰপাৰ্টি আৰু এই ৰাষ্ট্ৰীয় সম্পদটোক কাইলৈ আপুনি সম্পদ বনাই নে আপদ বনাই সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আপুনি সম্পদ বনাওক আপদ নবনাব আৰু সেই সম্পদটোৰ ওপৰত অধিকাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ আছে এজনী ছোৱালী বা এটা ল'ৰাই যেতিয়া মেট্ৰিকত ষ্টেণ্ড কৰে তাক গামোচাখন পিন্ধোৱা হয় কিয় পিন্ধোৱা হয় সি যে ষ্টেণ্ড কৰিলে তাৰ সেই ষ্টেণ্ড কৰা বা ষ্টাৰ পোৱাৰ ফলত তাৰ অৰিহণা কাৰ আছে কেৱল পিতৃ মাতৃ আৰু শিক্ষকৰ নেকি তুমি যদি ভাল ৰিজাল্ট কৰিছা তাৰ ওপৰত অৰিহণা কাৰ আছে তোমাৰ পিতৃ মাতৃ আৰু শিক্ষকৰ নেকি নহয় সি মাছ কিনি খোৱা মাছ বেপাৰীটোৰ অৰিহণা আছে সি চাউল কিনি খোৱা গেলামালৰ দোকানীটোৰো অৰিহণা আছে যিখন ৰিক্সাত সি স্কুললৈ যায় সেই ৰিক্সা চালকজনৰ অৰিহণা আছে লেজাৰত সি যিটো চানা আলাৰ পৰা চানা কিনি খায় সেই চানা আলাজনৰো অধিকাৰ আছে এটা ল'ৰাক এটা সম্পদ হিচাপে গঢ়ি তোলাত সমাজৰ প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকজন ব্যক্তিৰ সমানে অংশগ্ৰহণ আছে পিতৃ মাতৃৰ যেনেকৈ অংশগ্ৰহণ আছে চানা আলাজনৰো অংশগ্ৰহণ আছে চব্জি বেপাৰীজনৰো অংশগ্ৰহণ আছে মাছ বেপাৰীজনৰো অংশগ্ৰহণ আছে আপোনাৰ গেলামালৰ দোকানীজনৰো অংশগ্ৰহণ আছে গতিকে তাক যে গামোচাখন পিন্ধোৱা হয় সেই গামোচাখনত সোমাই থাকে সমাজৰ অফুৰন্ত প্ৰত্যাশা সেই প্ৰত্যাশাক মই কেতিয়া আশালৈ পৰিৱৰ্তিত কৰিব পাৰোঁ সেই প্ৰত্যাশাৰ ফল মই কেতিয়া দিব পাৰোঁ সেইটোহে আটাইতকৈ ডাঙৰ কথা আৰু আমাৰ বেছি সংখ্যক ল'ৰা ছোৱালী কি হয়
যান্ত্ৰিকতাৰ যুগত গামোচাখন পিন্ধি সমাজৰ পৰা হেৰাই গুচি যায়। সমাজখনৰ কথা বাদ দিলোঁ, পিতৃ মাতৃকো পিঠি দি হেৰাই গুচি যায়। গতিকে এই কথাবিলাক চাব লাগিব, এই কথাবিলাক চিন্তা কৰিব লাগিব, এই কথাবিলাক আত্মপৰ্যালোচনা কৰিব লাগিব, আত্মসমালোচনা কৰিব লাগিব। ক'ত কৰিব লাগিব? কোনে কৰিব লাগিব? কোনে কৰিব লাগিব? ক'ত কৰিব লাগিব? ঘৰখনত কৰিব লাগিব। এই কথাবিলাকৰ আত্মপৰ্যালোচনা ঘৰখনত কৰিব লাগিব। মানুহে যে কয় চোৰৰ পুতেক চোৰৰ হ'ব, পুলিচৰ পুতেক পুলিচ হ'ব, নেভাৰ, মিছা কথা। চোৰৰ পুতেক হাকিম হোৱাৰো অলেখ হাজাৰ হাজাৰ উদাহৰণ আছে, আৰু পুলিচৰ পুতেক চোৰ হোৱাৰো লাখ লাখ উদাহৰণ আছে। এইবিলাক চব মিছা কথা। আপোনাৰ সন্তানটোক আপুনি কি আদৰ্শৰে লৈ যায়? সন্তানৰ আগত যদি মদ খায়, আপোনাৰ সন্তানেতো মদ খাবই ন। পিতৃয়ে যদি মদ খাই সন্তানৰ সন্মুখলৈ আহে, আপোনাৰ সন্তানেতো মদ খাবই। নিজৰ সেই এডিকশ্যনটোৰ কথা চিন্তা কৰিব নে সন্তানৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিব? সন্তান যে ইনভেষ্টমেণ্ট, মনত ৰাখিব। আপুনি যেনেকৈ ইনভেষ্ট কৰিব তেনেকৈ ৰিটাৰ্ণ দিব। আপুনি যদি ইনভেষ্ট ভাল কৰিছে, আপুনি ৰিটাৰ্ণ ভাল পাব। ইটছ এ ইনভেষ্টমেণ্ট। মোৰ মানে জেঠাই ছোৱালীৰ বাইদেউৰ ছোৱালী এজনী, তাই খেলিছিলে, তাই আগতে খেলিছিলে, তাই সাংঘাতিক বেছি চোকা ছোৱালী নাছিল, তাই কিন্তু খেলিছিলে। মই দেখোঁ ভিনদয়ে ৰাতিপুৱা 5টা বজাত নেহেৰু ষ্টেডিয়াম লৈ যায়, নেহেৰু ষ্টেডিয়ামত ৰখে, তাইক টেনিছ খেলুৱাই পেলাই 9টা বজাত আহে, 9টা বজাত আকৌ স্কুল লৈ যায়, আকৌ স্কুলৰ পৰা লৈ আহে। এনেকৈ কমেও 10 বছৰ একদিনো ক্ষতি নকৰাকৈ ভিনদেউৰ এখন দোকান আছে, মাত্ৰ এখন দোকান আছে, যেনে তেনে তেওঁ চলি আছে। সেই দোকানখনৰ পৰা তেখেতে কি কৰে, ৰাতিপুৱা বাইদেউক বহাই দোকানখনত, নিজৰ সন্তানক 5টা বজাত লয়, নেহেৰু ষ্টেডিয়ামত যায়। পুহমহীয়া ঠাণ্ডাত, গৰম দিনকেইটা মই বাদেই দিলোঁ, পুহমহীয়া ঠাণ্ডাটো এটা দিনো ক্ষতি নকৰাকৈ 10 বছৰ সেই সন্তানটোৰ ওপৰত ইনভেষ্ট কৰিলে। আজি কেইদিনমানৰ আগত তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি পেট্ৰলিয়াম টেকনলজিত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ তাই ONGC খুব উচ্চ পদস্থত চাকৰি পালে ছোৱালীজনীয়ে। মই ভিনদেউক কৈছোঁ, আপুনি যেনেকৈ ইনভেষ্ট কৰিছিলে তেনেকৈ ৰিটাৰ্ণ পাব। আপুনি সন্তানৰ লগত যিটো ইনভেষ্ট কৰিছিলে, আজি ভিনদেউহঁতৰ ঘৰখন জয় জয়ময়। সিদিনাখন কেইদিনমানৰ আগতে ছোৱালীয়ে এখন খুব দামী গাড়ী দিছে মাক দেউতাকক, খুব দামী গাড়ী দিছে, ঘৰটো বনাইছে। মাক বাপেকৰ অকল খালী দোকানখন আছিলে, সেই দোকানখন লৈ পেলাই ইমান দিন কষ্টৰে চলিলে, চলি এতিয়া অন্তত ছোৱালীজনীয়ে যেতিয়া ONGCত চাকৰি পালে, তাই 1.5 লাখ 2 লাখ টকা যেতিয়া দৰমহা পায়, বিভিন্ন সা সুবিধা পায়, এতিয়া এখন দামী গাড়ী দিছে, ঘৰটো ধুনীয়াকৈ বনাইছে, ঘৰখন ধুনীয়াকৈ উঠি আহিছে। এইটো কিয় হ'ল? বিকজ বাইদেউ ভিনদেউৱে সেই সন্তানটোৰ নামত ইনভেষ্ট কৰিছে, তাৰ ৰিটাৰ্ণটো পাইছে। গতিকে পিতৃ মাতৃক মই কওঁ, সন্তানক আপুনি সেই শিক্ষাটো দিয়ক, তেতিয়া আপুনি ৰিটাৰ্ণ নিশ্চয় পাব। মদ খাই সন্তানৰ আগত গ'লেতো সন্তানে এদিন মদ খাবই, লাভ নাই গৈ। আপোনাৰ ঘৰত যদি মদ খাই আপুনি সন্তানৰ আগত যায়, তেওঁ এদিন মদ খাবই, সেইটো লাভ নাই। গতিকে কেনেকৈ সমাজখন ৰাখে, কেনেকৈ আধ্যাত্মিকতাৰ সৃষ্টি কৰে, কেনেকৈ মূল্যবোধৰ সৃষ্টি কৰে, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ নিজৰ ওপৰত, ঘৰখনৰ ওপৰত। মই সেইকাৰণে বাৰে প্ৰতি কওঁ, ঘৰখন আৰু সমাজখন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয়। ইয়াকে ক'লোঁ আৰু বেছি কথা নকওঁ। সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। মোক ইয়ালৈ মাতি আনিলে, ইমানখিনি কথা ক'ব দিলে, কিছুমান টান কথাও ক'লোঁ, মোক একদম সৰু ল'ৰা বুলি ক্ষমা কৰি দিব। মই অশেষ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় অসম।